মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই তোমালোকৰ সেকেন্ড সেমিষ্টাৰত কেইখন পেপাৰ পঢ়িব লাগিব তেনেকুৱা ধৰণৰ অলৰেডি এটা ভিডিঅ' দিলোৱে। হ'লেও এতিয়া মই অসমীয়া মেজৰ পেপাৰ কেইখন লৈ লগতে তোমালোকে সেকেন্ড সেমিষ্টাৰ টোটেল কেইখন পেপাৰ পঢ়িব লাগিব সেই কথাখিনি ক'বৰ কাৰণে মই আগবাঢ়ি আহিছোঁ। এতিয়া তোমালোকে যেহেতু ফাৰ্ষ্ট সেমিষ্টাৰ পৰীক্ষা তোমালোকৰ হৈ গ'ল, সেকেন্ড সেমিষ্টাৰৰ ক্লাছবোৰ তোমালোকৰ অহা 2025 চনৰ জানুৱাৰী মাহৰ 17-18 তাৰিখমানৰ পৰা আৰম্ভ হ'ব। গতিকে তোমালোকে আগতীয়াকৈ যাতে সিলেবাছখিনি গম পাই যোৱা আৰু কেইখন পেপাৰ পঢ়িব লাগে তাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। এতিয়া যেহেতু মই অসমীয়া সিলেবাছখন লৈছোঁ, গতিকে অসমীয়া পেপাৰবোৰৰ নামেই থাকিব। কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা, তোমালোকে যি ছাবজেক্টতে মেজৰ নোলোৱা লাগিলে তোমালোকে টোটেল পেপাৰ 6খন পঢ়িব লাগিব। এখন মেজৰ পেপাৰ, এখন মাইনৰ পেপাৰ, এখন জেনেৰিক পেপাৰ, এখন এবিলিটি এনহেন্সমেণ্ট কোৰ্চ যিখন তোমালোকৰ সকলোৰে কাৰণে কম্পালচৰি আৰ্টছ, ছায়েন্স, কমাৰ্চ, ঠিক তেনেধৰণে এখন ভেলু এডেড কোৰ্চৰ পেপাৰ পঢ়িব লাগিব, য'ত তোমালোকৰ ইয়াত দুখন দিয়া হৈছে, এখন এনভাইৰনমেণ্টেল ছায়েন্স আৰু এখন য়োগা এডুকেশ্যন। যিখনেই তোমালোকৰ কলেজে চুজ কৰে সেইখনেই তোমালোকে পঢ়িব লাগিব। আৰু এখন স্কিল এনহেন্সমেণ্ট কোৰ্চ যিখনেই চুজ কৰা সেইটো কলেজে নিৰ্ভৰ কৰিব তোমালোকে কোনখন পঢ়া। মুঠতে টোটেল তোমালোকে 6খন পেপাৰ পঢ়িব লাগিব। এতিয়া ভেলু এডেড কোৰ্চ এনভাইৰনমেণ্টেল ছায়েন্স আৰু য়োগা আৰু এবিলিটি এনহেন্সমেণ্ট কোৰ্চ যিখন ইংলিছ লেংগুৱেজ এণ্ড কমিউনিকেশ্যন স্কিল, এই দুইখন পেপাৰ কিন্তু তোমালোকৰ আৰ্টছ, ছায়েন্স, কমাৰ্চ সকলোৰে কাৰণে কম্পালচৰি। খালি ভেলু এডেড কোৰ্চৰ 2খন পেপাৰৰ ভিতৰত এখনেই পঢ়িব লাগিব। কোনখন পঢ়িব লাগিব সেইখন তোমালোকৰ কলেজত চুজ কৰিব, গতিকে সেইটো মতে তোমালোকে নিজে নিজে লৈ ল'বা। এতিয়া অসমীয়া যিসকলে মেজৰ অলৰেডি পঢ়ি আছা তেওঁলোকে 2 নম্বৰ যিখন মেজৰ পেপাৰ পঢ়িব লাগিব সেইখন হৈছে অসমীয়া সাহিত্যৰ পৰিচয়মূলক ইতিহাস। গতিকে এইখনৰ পেপাৰৰ মই চিলেবাছখন তোমালোকক দি দিছোঁ। চিলেবাছখন পেজটো বহুত দীঘলীয়া। অসমীয়া সাহিত্যৰ পৰিচয়মূলক ইতিহাস, ইন্ট্ৰডাকশ্যন টু হিষ্ট্ৰী অৱ আছাম লিটাৰেচাৰ, যিটো তোমালোকৰ 60+40 হ'ব 4 ক্ৰেডিটৰ পেপাৰ। এতিয়া এই পেপাৰখনত টোটেল তোমালোকৰ চিলেবাছ কেইটা ইউনিট আছে, টোটেল 5টা ইউনিট আছে। আৰু 5টা ইউনিটত তোমালোকক মাৰ্কছটো কেনেকৈ ডিষ্ট্ৰিবিউট কৰি দিছে চোৱা, 10, 13, 12, 12, 13। গতিকে সেইটো তোমালোকে মন কৰিবা কোনটো ইউনিটত কিমানকৈ ভাগ কৰি দিছে। এতিয়া প্ৰথমৰ ইউনিটটো হৈছে তোমালোকৰ অসমীয়া সাহিত্যৰ পটভূমি, অসমীয়া সাহিত্যৰ যুগৰ বিভাজন, আদি যুগ আৰু যুগ নিৰপেক্ষ সাহিত্যৰ থুলমূল পৰিচয়, অসমীয়া সাহিত্যৰ আধুনিক যুগ, এনেকুৱা ধৰণে তোমালোকৰ টোটেল 5টা ইউনিট দিয়া হৈছে। আৰু বাকী যি 40 মাৰ্কছ আছে সেই 40 মাৰ্কছৰ 20 মাৰ্কছৰ দুটা মানে 10 মাৰ্কছৰ পৰীক্ষা হ'ব। বাকী 20 মাৰ্কছৰ কাৰণে তোমালোকৰ আলোচনা চক্ৰ হ'ব পাৰে, কিবা এছাইনমেণ্ট দিব পাৰে, যিটো অলৰেডি তোমালোকৰ হৈ গৈছে সেইটো গম পাইছে। তাৰপাছত যিসকলে অসমীয়াত মাইনৰ লৈছা, গতিকে মাইনৰ লোৱাখিনিৰ কাৰণে মাইনৰ পেপাৰখন হ'ব অসমীয়া সাহিত্যৰ বুৰঞ্জী। গতিকে এইখনো 4 ক্ৰেডিটৰ পেপাৰ, এইটো 60+40 হ'ব। আৰু সেই 4th ক্ৰেডিটৰ পেপাৰখনত তোমালোকৰ টোটেল ইউনিট আছে 4টা। এই 4টা ইউনিটত তোমালোকৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো এনেকৈ দিছে। প্ৰথমৰ ইউনিটটোত 10 মাৰ্কছ, তাৰপিছত 18 মাৰ্কছ, তাৰপৰা 14 মাৰ্কছ, তাৰপৰা 18 মাৰ্কছ, এনেকৈ ধৰণে দিছে। আৰু সেই পেপাৰৰ ইউনিটকেইটা হৈছে অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ আভাস, প্ৰাক শংকৰী যুগৰ সাহিত্যৰ, গোটেইখিনি মই ভিতৰখিনি পঢ়ি দিয়া নাই, তোমালোকে চাই ল'বা। আধুনিক অসমীয়া ভাষাৰ সাহিত্যিক প্ৰতিষ্ঠা, জোনাকী আৰু উত্তৰ জোনাকী স্তৰৰ সাহিত্য। গতিকে এইখিনি হৈছে তোমালোকৰ যিসকলে অসমীয়াত মাইনৰ লৈছে তেওঁলোকৰ এখন চিলেবাছ। আৰু ইয়াতো ঠিক তেনেধৰণে 40 মাৰ্কছটো তেনেধৰণে ডিষ্ট্ৰিবিউট কৰি দিছে, এইটো তোমালোকে চাবা। সেইখিনি মই একেখিনি কথাকে কৈ নাথাকোঁ। আৰু যিসকলে জেনেৰিক পেপাৰ ল'ব বিচাৰিছে অসমীয়াত, গতিকে জেনেৰিক পেপাৰো তোমালোকৰ কি হৈছে, 2খন দিছে। এখন হৈছে সৃষ্টিশীল লেখন, এতিয়া এখনো 3 ক্ৰেডিটৰ পেপাৰ 60+40। এতিয়া ইয়াত তোমালোকৰ ইউনিট দিয়া হৈছে 5টা ইউনিট দিয়া হৈছে, আৰু 5টা ইউনিটৰ মাৰ্কছবোৰ এনেকুৱা ধৰণে ভাগ কৰি থৈছে। এতিয়া তোমালোকে চাই ল'বা, যিহেতু তোমালোকৰ 2খন জেনেৰিক পেপাৰ দিয়া হৈছে, কোনখন জেনেৰিক পেপাৰ কলেজে চুজ কৰে সেইটো তোমালোকে আগতীয়াকৈ চাই ল'বা, তাৰপাছত কিতাপখন কিনিবা। এতিয়া তাৰপিছত সেকেণ্ড যিখন জেনেৰিক পেপাৰ সেইখন হৈছে তোমালোকৰ, সেইখন দিছে উত্তৰ পূব ভাৰতৰ সাহিত্য। এতিয়া উত্তৰ পূব ভাৰতৰ যিখন সাহিত্য সেইখনো 60+40। আৰু ইয়াত তোমালোকৰ কেইটা দিছে, 4টা ইউনিট দিয়া হৈছে টোটেল। আৰু এই 4টা ইউনিটৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো এনেকৈ দিছে, 10, 18, 12, 20 এনেকৈ ধৰণে দিছে। আৰু বাকী 40 মাৰ্কছৰ ডিষ্ট্ৰিবিউশ্যনৰ গোটেই ছিষ্টেমটো একেধৰণৰ।
যিহেতু যিসকলে অসমীয়াত জেনেৰিক লৈছে তেওঁলোকৰ কাৰণে জেনেৰিক পেপাৰ দুখন দিয়া হৈছে কোনখন পেপাৰ ল'ব সেইটো তোমালোকে কলেজত ঠিক কৰা পাছত তোমালোকে কিতাপ কিনিবা বা সেইটো ঠিক কৰি ল'বা কিন্তু মেজৰ আৰু মাইনৰ এখনেই পেপাৰ যিহেতু আছে এইখন যিখন চিলেবাছৰ মতে ফিক্স হয় সেইখন তোমালোকে চাবা আৰু লগতে তোমালোকক ইয়াত শেষৰ ফালে মই অসমীয়া মেজৰৰ যিখন কিতাপ মই এখন কিতাপেই আছে মোৰ ওচৰত স্পেচিমেন কপি হিচাপে ৰেফাৰেঞ্চ বুক হিচাপে তোমালোকৰ আগত দাঙি ধৰিছোঁ এইটো তোমালোকে চাবা অসমীয়া সাহিত্যৰ পৰিচয়মূলক ইতিহাস আৰু অকল এজন ৰাইটাৰে বুলি নহয় বেলেগ ৰাইটাৰৰ কিতাপ তোমালোকে বজাৰত বিচাৰি চাবা যিহেতু অলৰেডি ছেকেণ্ড ছেমিষ্টাৰ কিতাপবোৰ বজাৰত এভেইলেবল হৈ আছে গতিকে তোমালোকে লৈ ল'ব পাৰা যিহেতু তোমালোক ছেকেণ্ড বেষ্ট আৰু বাকী যিকেইখন কম্পালচৰি পেপাৰ তোমালোকে গম পাইছাই কম্পালচৰি পেপাৰ হৈছে তোমালোকৰ ভেলু এডেড কোৰ্চখন হয় এনভাইৰমেণ্টেল ছায়েন্স হ'ব নহয় য়োগা হ'ব আৰু এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চৰ ইংলিছ লেংগুৱেজ এণ্ড কমিউনিকেশ্যন স্কিল তাৰ যিকেইখন পেপাৰ সেই পেপাৰৰ মই ৰেফাৰেঞ্চ বুক দি দিছোঁ এইখন তোমালোকে চাই ল'বা পৰিৱেশ অধ্যয়নৰ ওপৰত ছেপাৰেটলি উলিয়াই থৈছে আৰু এখন অসমীয়া মিডিয়ামত পৰিৱেশ বিজ্ঞান আৰু যোগ যিকোনো এখনেই লাগিব এইটো 50 মাৰ্কছৰ পেপাৰ যেনেকৈ তোমালোকে ভেলু এডেড কোৰ্চৰ হেল্থ এণ্ড ৱেলনেছ আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া দিলা ঠিক তেনেধৰণে পৰিৱেশ বিজ্ঞান নহ'লে যোগ সেই দুইখনৰ ভিতৰত কোনোবা এখন ল'ব লাগিব এখন এনভাইৰমেণ্টেল ছায়েন্সৰ আৰু এইখন কিন্তু কম্পালচৰি হয় চবলৈকে ইংলিছ লেংগুৱেজ এণ্ড কমিউনিকেশ্যন স্কিল এইখন অলৰেডি 800 মাৰ্কছৰ পেপাৰ হয় তোমালোকৰ গতিকে এই পেপাৰখনৰ তোমালোকৰ চিলেবাছ মই পিছত ভালকৈ দিম এতিয়া মই কিতাপখনেই তোমালোকক দিছোঁ অকল যে এখন কিতাপেই বজাৰত আছে এনেকুৱা নহয় এনেকুৱা মডেলৰ এইটো কিতাপ বহুত আছে তোমালোকে ৰেফাৰেঞ্চ বুক চাই ল'বা আৰু যিখনেই তোমালোকৰ পচন্দ হয় সেইখনেই তোমালোকে ল'বা গতিকে ইংলিছ লেংগুৱেজ এণ্ড কমিউনিকেশ্যন স্কিলখন তোমালোকে কিনি ল'ব পাৰা য়োগা আৰু এনভাইৰমেণ্টেল ছায়েন্সখনৰ অলপ কনফিউজন আছে কাৰণ কলেজে যিখন চুজ কৰে তোমালোকে সেইখনেই পঢ়িব লাগিব তাৰ পাছত তোমালোকৰ মেজৰ পেপাৰ অসমীয়া যিখন মেজৰ পেপাৰ সেইখন তোমালোকে চাই ল'বা গতিকে তোমালোকে এটা কথাই কনফাৰ্ম ৰাখা যে ছেকেণ্ড ছেমিষ্টাৰ তোমালোকে 6খন পেপাৰ পঢ়িব লাগিব এখন মেজৰ এখন মাইনৰ এখন জেনেৰিক এখন এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ এখন ভেলু এডেড কোৰ্চ এতিয়া সেই দুইখন পেপাৰ আৰ্ট ছায়েন্স কমাৰ্চ সকলোৰে কাৰণে কম্পালচৰি আৰু এখন SCC পঢ়িব লাগিব যিকেইখন অলৰেডি তোমালোকে কোৰ্চটো পঢ়িয়ে গৈছা গতিকে এইখিনি ইনফৰমেশ্যন দিবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ আশা কৰোঁ তোমালোকৰ অলপ হ'লেও সহায় হ'ব কিবা যদি কনফিউজন থাকে মোক জনাবা যিমান পাৰোঁ তোমালোকক চেষ্টা কৰিম সহায় কৰিবৰ কাৰণে ধন্যবাদ